জাগাৰা মুকালমুৱা জিলা পৰিষদৰ নৱটিপাৰা বৰ্ণিবাৰীত কংগ্ৰেছৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে বৰক্ষেত্ৰী সমষ্টিৰ জাগাৰা মুকালমুৱা জিলা পৰিষদৰ নিৰ্বাচনী ৰণক্ষেত্ৰ। শাসকীয় দলক প্ৰত্যাহ্বান জনাই অতি নম্ৰ আৰু নিৰ্জু স্বভাৱৰ কংগ্ৰেছ দলৰ দীপালী ডেকাই ঘৰে ঘৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ মাজতে শনিবাৰে বৰ্ণিবাৰী নৱটিপাৰাত বহু সংখ্যক সমৰ্থক লগত লৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ জয় জয় ময় অৱস্থাৰ মাজতো কংগ্ৰেছৰ প্ৰতি এইদৰে ৰাইজ ওলাই অহাত নিৰ্বাচনী প্ৰেক্ষাপট সলনি হৈ পৰা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ বিজেপিৰ প্ৰতি এতিয়া তীব্ৰ প্ৰত্যাহ্বান হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত পঞ্চায়ত নিৰ্বাচনত নতুন মুখৰ প্ৰাৰ্থীগৰাকীক লৈ ইতিমধ্যে কংগ্ৰেছৰ কৰ্মীসকল নামি পৰিছে নিৰ্বাচনী ৰণত। মহিলাৰ বাবে সংৰক্ষিত বৰক্ষেত্ৰীৰ মুকালমুৱা জাগাৰা জিলা পৰিষদত এইবাৰ জাগাৰা নৱটিপাৰাৰ দিলীপ ডেকাৰ পত্নী দীপালী ডেকাক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলীয় কৰ্মীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰাৰ্থী দীপালী ডেকাৰ স্বামী দিলীপ ডেকাই কংগ্ৰেছ দলৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ বিভিন্ন সময়ত দলটোৰ উত্থানৰ হকে কাম কৰি অহাৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগত দিলীপ ডেকা তথা পত্নীৰ আছে মধুৰ সম্পৰ্ক। দিলীপ ডেকাইও পত্নীক যিকোনো প্ৰকাৰে জয়ী কৰাবলৈ উঠি পৰি লাগিছে। ইফালে বিজেপিৰ জয় জয় ময় অৱস্থাৰ মাজতো বৰক্ষেত্ৰী সমষ্টিটো কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হোৱা বৰক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনৰ লগতে সমূহ কংগ্ৰেছ নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে দীপালী ডেকাই। নাম শ্ৰী দীপালী ডেকা। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। গতিকে ইলেকশ্যনলৈকে বেছি দিন নাই। সমূহ ৰাইজলৈ মই বহুমূলীয়া ভোটটো বিচাৰিছোঁ। মই জাগৰা মুকালমুৱা জিলা পৰিষদ। ইয়াতে বিজেপি কেনেদৰে প্ৰত্যাহ্বান গতিকে বিজেপি যিখিনি ভুৱা দি আছে, গতিকে বিজেপিত একেবাৰে নৰম। আমি যিখিনি কি মিছা হাৰি নাই আমাৰ। গতিকে আমি যিখিনি কংগ্ৰেছ দলটোৱে হৈছে সজাতন দল। গতিকে কংগ্ৰেছ দলৰ অবিহনে একো নাই। অসম আদিত্য, নলবাৰী।